নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 2023 বৰ্ষৰ APSC-CCৰ ইণ্টাৰভিউ প্ৰচেছ কালিৰ পৰা আৰম্ভ হৈছে মানে 12 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু কালি যিবিলাকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিলে তেওঁলোকৰ আজি মানে 13 নৱেম্বৰত ইণ্টাৰভিউত তেওঁলোকে বহিব লাগিব এইখিনি সময় যোৱা বছৰ ময়ো পাৰ কৰি আহিছোঁ সেইটো এটা বহুত বেলেগ অভিজ্ঞতা হয় আৰু নিজৰ লগতে ঘৰৰ সকলোবোৰ মানুহে এইখিনি সময়ত উৎকণ্ঠাত থাকে কেনেকুৱা হ'ব ইণ্টাৰভিউ দিনা ড্ৰেছ কি কৰিব কাৰ পেনেলত পৰিব কিমান নম্বৰত পৰিব ইণ্টাৰভিউ নাম্বাৰ বা ইণ্টাৰভিউত কি প্ৰশ্ন সুধিব লগতে ইণ্টাৰভিউ কিমান দীঘলীয়া হ'ব আৰু প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰিম নে নাই ইত্যাদি মুঠতে এইখিনি সময়ত মনটোত বিভিন্ন প্ৰশ্নৰে আৱৰি থাকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এইবাৰ ইণ্টাৰভিউত বহিব যোৱা সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৱে ভালদৰে ইণ্টাৰভিউ ফেচ কৰিব বুলি আশা থাকিল আৰু বি কাম এণ্ড কনফিডেণ্ট জনাটোৰ উত্তৰ ভালদৰে দিব আৰু কিবা প্ৰশ্ন নাজানিলে পলাইটলি কৈ দিব যে মই নোৱাৰিম বা এইটো বিষয়ে মই অভিজ্ঞ নহয় পেনেলে আপোনাক যদি ইংলিছত প্ৰশ্ন সোধে তেতিয়াহ'লে ইংলিছত উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু অসমীয়াত সুধিলে অসমীয়াতে ক'ব চেষ্টা কৰিব আৰু এইবাৰ যিহেতু আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে গতিকে অসমীয়াত প্ৰশ্ন কৰাৰ সম্ভাৱনা বহুত বেছি আছে আৰু অসমৰ বিষয়ে সকলোবোৰ বস্তু ভালদৰে জানি যাব যাতে একো ভুল নহয় আৰু পেনেলত থকা প্ৰত্যেকগৰাকীৰ ফালে চাই উত্তৰবিলাক দিবলৈ চেষ্টা কৰিব আৰু ভয় নাখাব বা অভাৰ চিৰিয়াছ নহ'ব ইণ্টাৰভিউৰ দিনা নিউজ পেপাৰখন ভালকৈ চাই যাব আৰু লগতে সেই দিনটোৰ ইম্পৰ্টেঞ্চখিনি ভালকৈ জানি যাব আৰু লগতে ইণ্টাৰভিউৰ সময়ত যিকোনো পৰিস্থিতি বা যি ধৰণৰ প্ৰশ্নৰ সন্মুখত আহিলেও যাতে ভালকৈ উত্তৰ দিব পাৰে তাৰ বাবে নিজৰ মাইণ্ডটোক প্ৰিপেয়াৰ কৰি ৰাখিব আৰু আন এটা কথা হ'ল যে ইণ্টাৰভিউত আপোনাৰ লগত থকা নলেজৰ লগতে আপোনাৰ লাক আপোনাৰ প্ৰেজেন্স অফ মাইণ্ড কনফিডেন্স বডি লেংগুৱেজ এক্সপ্ৰেছন ৱে অফ টকিং ইত্যাদিতো বহুখিনি মেটাৰ কৰে চ' সকলোবোৰ ছাইড সাঙুৰি নিজকে সেই বিশেষ খণ্ডটোৰ বাবে আপুনি প্ৰস্তুত কৰিব লাগিব APSC 2022ত ইণ্টাৰভিউলৈকে গৈ মেৰিট লিষ্টৰ নিজৰ নামটো আনিব নোৱাৰিলোঁ এতিয়াও এনেকুৱা লাগে যেন আৰু এবাৰ মেইনছত বহিম আকৌ ইণ্টাৰভিউ ফেচ কৰিম কিন্তু বৰ্তমান কৰি থকা জবটোৰ লগতে আৰু বাকী সকলোবোৰ মিলাই যেনে সময় পৰিস্থিতি পৰিৱেশ ঘৰুৱা সমস্যা ইত্যাদিৰ লগত মিলাই প্ৰস্তুতিৰ ধাৰাবাহিকতা বজাই ৰাখিব পৰাটো সম্ভৱ হৈ উঠা নাই সেয়েহে এস্পাইৰেণ্টসকলক ক'ব বিচাৰোঁ যে সময় থাকোঁতে পঢ়ি লওক বা সময়ৰ সদব্যৱহাৰ কৰি সময়ত সফলতা অৰ্জন কৰিবলৈ চেষ্টা কৰক কাৰণ সময় যোৱাৰ লগে লগে হয়তো আপুনি কিছুমান কাম কৰিবলৈ সুযোগ নাপাবও পাৰে কাৰণ বৰ্তমান সময়ত আপোনাৰ বাবে আন কামত সময় দিয়াৰ প্ৰাধান্য বা গুৰুত্ব বেছি হয় আজিলৈ ইমানেই ধন্যবাদ